মই সৌৰভ গাৰ্গ এবাৰ ৰাজ্যত মিয়ালেণ্ডৰ দাবী কৰিছে মিয়ালেণ্ডৰ দাবী উঠিছে এয়া হৈছে বেদখলকাৰীৰ দুঃসাহস মৰখা বুলি ক'ব লাগিব কাৰণ তেওঁলোক দীৰ্ঘদিন ধৰি উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত বেদখল কৰি বহি আছিল 20-25 বছৰৰ পাছত যেটা কালিৰ দিনটোৰ পৰা যোৱাকালিৰ দিনটোৰ পৰা যেটা উচ্ছেদ অভিযান চলিছে উচ্ছেদ অভিযানৰ মাজতেই এটা অদ্ভুত মন্তব্য কৰিছে তাত থকা বেদখলকাৰীয়ে ইতিমধ্যে উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত বহি থকা প্ৰায় 80% অধিক বেদখলকাৰীয়ে তাৰ পৰা নিজে নিজে আঁতৰি গৈছে কিন্তু এতিয়াও তাত একাংশ বেদখলকাৰী আছে যিসকলে হেডখন আমাৰ সংবাদ মাধ্যমৰ আগত কৈছিল লাগিলে তেওঁলোকে গুলি খাব তেওঁলোকে বুকুত গুলি পাতি ল'ব কিন্তু তেওঁলোকে মাটি এৰি নিদিয়ে মানে বেদখল কৰা মাটি এৰি নিদিয়ে কিন্তু তাৰ পাছতো কালি প্ৰায় 5 সহস্ৰাধিক বন সুৰক্ষা কৰ্মী তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰক্ষী নিৰাপত্তাৰক্ষীৰ উপস্থিতিত তাত কালি প্ৰায় গোলাঘাট শিৱসাগৰ তিনিচুকীয়াৰ পৰা অহা প্ৰায় 200-300খন এস্কেভেটৰে তাত উচ্ছেদ অভিযান চলিল আৰু বিদ্যাপুৰ অঞ্চলত প্ৰায় 150ৰো অধিক ঘৰ ভঙা হ'ল লগতে ব্যৱসায়িক প্ৰতিষ্ঠান মই ইতিমধ্যে এটা কৈছিলো যে এই গোলাঘাটৰ যেটো অঞ্চল দেখুৱাইছো এই গোলাঘাটৰ উৰিয়াম ঘাটৰ যেটো বেদখলৰ অঞ্চল আছিল ৰেংমা বনাঞ্চলৰ ভিতৰত এই বেদখলকাৰীসকলে এখন অস্থায়ী নগৰ বনাই পেলাইছিল নাম আছিল বিদ্যাপুৰ সেই বিদ্যাপুৰ নগৰখন কালি ভঙা হৈছে লগতে প্ৰায় 1.5 শতাধিক বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ভঙা হৈছে কিন্তু আজিৰ দ্বিতীয় দিন উচ্ছেদ অভিযানৰ দ্বিতীয় দিন কিন্তু প্ৰথম দিনাখন এজন যুৱকে তাত থকা এজন যুৱকে অদ্ভুত ধৰণৰ মন্তব্য কৰিছে তেওঁ কৈছে যদি বড়োসকলৰ কাৰণে যদি বড়োলেণ্ড থাকিব পাৰে তেন্তে আমাৰ মিয়া মানুহৰ কাৰণে কিয় মিয়ালেণ্ড থাকিব নোৱাৰে এই ধৰণৰ মন্তব্য কৰিছে আৰু খিলঞ্জীয়া মুছলমান লোকসকলে ইয়া প্ৰত্যুত্তৰ দিছে কাৰণ কোনো খিলঞ্জীয়া মুছলমান লোকে নিজকে মিয়া বুলি পৰিচয় নিদিয়ে কিন্তু এই সকলে গৌৰৱেৰে নিজকে মিয়া বুলি পৰিচয় দি তেওঁলোকে এটা অদ্ভুত ধৰণৰ দাবী কৰিছে যে তেওঁলোকক মিয়ালেণ্ড লাগে আৰু তেওঁলোকে মিয়ালেণ্ড দাবী কোনখিনি কৰিছে বেদখল কৰা অঞ্চলসমূহক তেওঁলোকে মিয়ালেণ্ড বুলি দাবী কৰিছে এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি ইয়াত অবৈধভাৱে বনাঞ্চলৰ ভূমি দখল কৰি থকা বহি থকা একাংশ সন্দেহজনক নাগৰিকে তেওঁলোকে এতিয়া তেওঁলোকৰ কাৰণে ল্যান্ড ডিমান্ড কৰিছে তেওঁলোকৰ কাৰণে পৃথক মিয়ালেণ্ডৰ দাবী কৰিছে এই ধৰণৰ তথ্য বা এই ধৰণৰ ঘটনা কেৱল অসমতেই সাগে সম্ভৱ বিগত 25-30 বছৰ ধৰি এই সকল লোকে সেই উৰিয়াম ঘাটৰ বনাঞ্চলত প্ৰায় 10,958 হেক্টৰ বিঘা ভূমি তেওঁলোকে দখল কৰি আছিল এটা বেদখলকাৰী নামত প্ৰায় 200ৰ পৰা 300ৰো অধিক তেওঁলোকৰ তাত মাটি আছিল তাত তামোলৰ বাগান তেওঁলোকে কৰিছিল আৰু সকলোবোৰ এই তামোলৰ বাগানবোৰ একাংশ সুপাৰি সিন্ডিকেটৰ জৰিয়তে তেওঁলোকে কৰি আহিছিল লাখ লাখ টকা তেওঁলোকে ঘটিছিল ভাবিলে আচৰিত হ'ব জমিদাৰৰ দৰে তেওঁলোক তাত আছিল আৰু এতিয়া তেওঁলোকক সেই বনাঞ্চলৰ ভূমিয়ে লাগে কাৰণ 10,958 হেক্টৰ বিঘা ভূমি তেওঁলোকে য'ত বহি আছিল সেই অঞ্চলসমূহ ৰেংমা বনাঞ্চলৰ আছিল সংৰক্ষিত বনাঞ্চলৰ আছিল তাত থকা মূল্যবান গছ-গছনিসমূহ তেওঁলোকে কি কৰিলে সকলো এফালৰ পৰা তেওঁলোকে বিক্ৰী কৰিলে একাংশ সিন্ডিকেট চক্ৰৰ লগ লাগি তেওঁলোকে এইবোৰ কাম কৰি গৈছিল আৰু মুখ্যমন্ত্ৰীৰ দাবী বা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যিমানে হৈ হুলস্থুল নকৰে কিয় এবাৰ কিন্তু উচ্ছেদ অভিযান চলিবই আৰু লগতে এটা আশাৰ বতৰা বুলি ক'ব লাগিব যেটো অসম নাগালেণ্ড সীমান্তত আছে নাগালেণ্ডৰ একাংশ ছাত্ৰ সংগঠন তথা নাগালেণ্ডৰ প্ৰশাসনেও এই উচ্ছেদ অভিযানটোত তেওঁলোকে যাৱতীয় যি ধৰণৰ চকু ৰাখিব লাগিছিল ৰাখিছে আৰু তেওঁলোকে এই উচ্ছেদ অভিযানক সমৰ্থন কৰিছে তাৰ কাৰণে এতিয়া তাত থকা এই 10% বেদখলকাৰী যিসকল মধ্য অসমৰ পৰা এখন অসমৰ মেপখন মই আপোনালোকক দেখুৱাই দিছো ভয়াবহ এটা আগ্ৰাসন চলি আছিল এই ঢিং লাহৰীঘাট অঞ্চলটো মোৰ পিছফালে যোনটো দেখিছে এই ঢিং লাহৰীঘাট অঞ্চলটোৰ পৰা ইয়াৰ পৰা লাহে লাহে তেওঁলোকে গৈ এনেকে বুকাঘাট হৈ উজনি অসমত প্ৰৱেশ কৰি গোলাঘাটত তেওঁলোকে টাৰ্গেট কৰিছিল আৰু এই গোলাঘাটৰ যেটো উৰিয়াম ঘাট অঞ্চল আছে এই উৰিয়াম ঘাটত তেওঁলোকে 20-25 বছৰৰ ভিতৰত তেওঁলোকৰ নিজৰ সাম্ৰাজ্য গঢ়ি তুলিছিল তেওঁলোকে কলা সাম্ৰাজ্য তাৰ পৰা চলাই আছিল আৰু এতিয়া তেওঁলোকক যে তাৰ পৰা উচ্ছেদ কৰা হৈছে বা উচ্ছেদৰ যেটা জাননী জাৰি কৰা হৈছে তেতিয়া কিন্তু তেওঁলোকৰ থৰকা ছুটি হেৰাইছে আৰু তেওঁলোকে এটা কথাই কৈছে যে তেওঁলোকক এবাৰ পৃথক মিয়ালেণ্ড লাগে কাৰণ বড়োসকলৰ কাৰণে বড়োলেণ্ড আছে তেন্তে মিয়াসকলৰ কাৰণে কিয় মিয়ালেণ্ড থাকিব নোৱাৰে মন্তব্য শুনাইছো ভয়ংকৰ মন্তব্য কৰিছে ইমান মৰখা কৰিছে এই যুৱকজনে আৰু তেওঁৰ একাংশ তাত থকা ৰাইজেও তেওঁক সমৰ্থন কৰিছে কি মন্তব্য কৰিছিল এই যুৱকজনে আপোনালোকক শুনাব বিচাৰিছো হলে সরকার আমার দাবিটো মানি লব লাগিব সরকারে আমাকে শান্তিপূর্ণভাবে পুনৰ সংস্থাপন দিব নালাগিব নহলে আমি মিয়া সাহিত্য শাসনৰ
দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কপাই তুলিম জমে ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কপাই তুলিম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগড় ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে ইফালে লাচি থানা লগাই দিছে শিলাদিত্যৰ নেতৃত্বত কি লাচি থানাই কি এনেকুৱা কৰিছিলে নেকি লাচি থানাই দেশৰ কাৰণে যুদ্ধ কৰিছিল এতিয়া লাচি থানাই লুঠন কৰি আছে ৰাস্তাত গাড়ী ৰখাই টকা পইচা লৈছে মাইকীবোৰত মাৰ দূৰ কৰিছে মানুহৰ কাণত ধৰি উঠাব কৰাই সেইটো লাচি থানা নহয়তো লাচি থানাৰ চৰিত্ৰ এনেকুৱা নাছিলে লাচিতৰ সময়ত বাঘ হাজৰিকা কোন আছিলে ইছমাইল হুছেইন হাজৰিকা আছিলে তেওঁতো আছিলে তেওঁতো মুছলমান আছিলে তেওঁ যদি লাচি থানাৰ নেতৃত্ব কৰিছিলে আমি কিয় এই দেশৰ বৈধ নাগৰিক নহয় আমি কেনেকৈ এই দেশৰ বাংলাদেশী হৈ গৈছোঁ আমাৰ ইয়াত 65ৰ পৰা লৈ 51ৰ ডকুমেণ্টছ আছে 32 যেতিয়া পৰ্টা দিছিলে তাৰ ডকুমেণ্টছ আছে তেওঁলোকে কৈছে মিয়া বাংলাদেশী মিয়া যেতিয়া মানে অসমত আহি কচু কাটি থৈ গৈছিলে অসমীয়া মানুহক তেতিয়া কিমান অসমীয়া আছিলে 1920 চনত ইংৰাজসকলে পূৰ্ববংগৰ পৰা মিয়া মানুহ আনি বহাইছিলে তেতিয়া কোনো ভাৰত স্বাধীন হোৱা নাছিলে আৰু সেই সময়ত প্ৰায় 7 লাখ মানুহক মাটিৰ পট্টা দি তেওঁলোকে মৰাপাট খেতি আৰু ধান খেতি কৰাৰ কাৰণে বহাইছিলে এয়া হৈছে বেদখলকাৰী ভাবুকি তেওঁলোকে কৈছে যে আমাক পুনৰ সংস্থাপন দিব লাগিব নহ'লে আমি তেওঁলোকে দাবী কৰিছে তেওঁলোকে মিয়ালেণ্ড লৈ ল'ব এই ধৰণৰ মন্তব্য কৰিছে আৰু মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা বুলি এজন যুৱকে মন্তব্য কৰিছে আৰু মোৰ ইয়াত এজন সচেতন ব্যক্তিয়ে মন্তব্য কৰিছে যে আপোনালোকে কাৰ কথাত গুৰুত্ব দি আছে ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছোঁ যে এইসকল লোকেই উৰিয়ামঘাটত আপোনাৰ মোৰ দৰে নহয় উৰিয়ামঘাটত তেওঁলোকে 25 বছৰ ধৰি ৰাজত্ব কৰিছিল তাত তেওঁলোকৰ নামত 400 পৰা 500 বিঘালৈকে মাটি আছিল গতিকেলৈ এওঁলোকৰ মন্তব্য এতিয়া গুৰুত্ব দিয়াটো প্ৰয়োজন হৈ পৰিছে এনেকুৱা একাংশ লোকেই চৰকাৰী ভূমি বেদখল কৰি প্ৰতিদিনে 300 পৰা 400 বিঘা তেওঁলোকে তামোলৰ খেতি কৰি সুপাৰি সিন্ডিকেটৰ লগ লাগি তেওঁলোকে লাখ লাখ টকা উপাৰ্জন কৰিছিল আৰু এতিয়া যি ধৰণে আমাৰ ৰাজহ বিভাগে এই ধৰণে উচ্ছেদ অভিযান চলাইছে এটো হৈছে কালিৰ দৃশ্যাংশ কালি উৰিয়ামঘাটৰ এই দৃশ্য এদৰে এস্কেভেটৰে উৰিয়ামঘাটত এফালৰ পৰা সকলো দোকান পহাৰ ঘৰ ভাঙি পেলোৱা হৈছে এইবোৰ হৈছে তামোলৰ বাগান এইমাত্ৰ যেটো দৃশ্যাংশ আপোনালোকক দেখুৱাইছিলো এই দৃশ্যাংশ হৈছে এইবোৰ দৃশ্যাংশৰ পিছত এটা কথা প্ৰমাণ হয় যে এইবোৰ তামোলৰ বাগান বেদখলকাৰী গঢ়ি তুলিছিল এনেকুৱা ধৰণৰ পকা ঘৰ বনাঞ্চলৰ ভিতৰত তেওঁলোকে বনাইছিল আৰু এস্কেভেটৰে এফালৰ পৰা যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল লগতে তেওঁলোকৰ যিসমূহ বাসগৃহ আছিল সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে এই ধৰণৰ আৰক্ষীৰ তৎপৰতা তাত দেখিবলৈ পোৱা গৈছে এইবোৰ দৃশ্যাংশ উৰিয়ামঘাটৰ কিন্তু তাৰ পাছতো এতিয়াও 10% বেদখলকাৰী তাত এতিয়াও আছে তেওঁলোক আতৰি নোযোৱাৰ হুংকাৰ দিছে আৰু একোখন গাঁও আচলতে ইয়াৰ ভিতৰত গঢ়ি তুলিছিল 20-25 বছৰৰ ভিতৰত আৰু এইদৰে এতিয়া এস্কেভেটৰ তাত লাইন লাগি আছে আজি দ্বিতীয় দিনা আজিও কিছু সময় পিছতে এতিয়া উচ্ছেদ অভিযান আৰম্ভ হ'ব প্ৰশাসনে কৈছে কোনো কাৰণত উচ্ছেদ অভিযান তাত বন্ধ নহয় আৰু 5 শতাধিক বন সুৰক্ষা কৰ্মী আছে লগতে প্ৰায় 300 শতাধিক আৰক্ষী নিৰাপত্তাৰক্ষী আছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই সকলক তালৈ অনা হৈছে আৰু এটা কথা সৰুপথাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কৈ দিয়া হৈছে যে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক ৰহন
বা মেৰুকৰণ এনেকুৱা ধৰণৰ ঘটনা যাতে কোনো বিৰোধী দল আহি কৰিব নোৱাৰে, কোনো সংগঠন আহি যাতে কৰিব নোৱাৰে, তাৰ কাৰণে সকলোৰে ওপৰত চোকা নজৰ ৰখা হৈছে আৰু বেৰিকেড মাৰি দিয়া হৈছে। বাহিৰৰ পৰা ভিতৰলৈ কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে। কোনোৱে যদি পৰিস্থিতি উত্তপ্ত কৰিবলৈ সৃষ্টি কৰে বা তেনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ তেওঁ চেষ্টা কৰে, তেন্তে পৰিস্থিতি আৰক্ষীয়ে চম্ভালি ল'ব পৰা অৱস্থাত আছে। আৰু এই বিদ্যাপুৰ অঞ্চলটোত থকা প্ৰায় 70টা পৰিয়ালে উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন কৰিছিল। তাৰ কাৰণে 7 আগষ্টলৈকে এই 70টা পৰিয়ালক উচ্ছেদ কৰিব পৰা নাযাব, কিন্তু তাৰ পাছত বাকী সকলো এফালৰ পৰা উচ্ছেদ কৰা হ'ব। আৰু নতুন নতুন অঞ্চললৈ, সৰুপথাৰ অঞ্চলটোত যে কেৱল এই ৰেংমা বনাঞ্চলতে উচ্ছেদ অভিযান চলিব তেনেকুৱা নহয়। কালিৰ দিনটোত আমাৰ যিজন স্থানীয় সাংবাদিক আছে দেৱাশিষ গৌতম ডাঙৰীয়া, দেৱাশিষ গৌতমৰ এটা তথ্য পাইছে যিটো বন বিভাগৰ ফালৰ পৰা দিয়া হৈছিল। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ পাছত দক্ষিণ নম্বৰ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা অবৈধ বেদখলকাৰীসকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। দক্ষিণ নম্বৰ সংৰক্ষিত বনাঞ্চলতো একাংশ বেদখলকাৰীয়ে এই ঢিং লাহৰিঘাট আদি অঞ্চলৰ পৰা গৈ তেওঁলোকে তাত খুপনি পুতিছিল। তাৰ পৰা তেওঁলোকে কলা সাম্ৰাজ্য চলাই আছে। যোনে যেনেকৈ পাৰে তেওঁলোকে বনাঞ্চলৰ মাটি দখল কৰিছে। ৰজাপুখুৰী গেলাজান অঞ্চলতো দীৰ্ঘদিন ধৰি একাংশ বেদখলকাৰীয়ে উচ্ছেদ চলাই আছে, তেওঁলোকে দখল কৰি আছে আৰু তেওঁলোকক অতি শীঘ্ৰেই উচ্ছেদ কৰা হ'ব। কিন্তু উচ্ছেদৰ মাজতেই এইবাৰ ভয়ংকৰ দাবী, মিয়ালেণ্ডৰ দাবী কৰিছে মুছলিম ছাত্ৰ পৰিষদ বুলি তেওঁ ক'ব বিচাৰিছে। এজন হয়তো মুছলিম ছাত্ৰ পৰিষদৰ সংগঠনৰ সদস্য হ'ব পাৰে। মুছলিম ছাত্ৰ পৰিষদে এইটো কথা স্পষ্ট কৰিব লাগে। আৰু খিলঞ্জীয়া মুছলমানসকলে এটা কথা কিন্তু কৈছে যে আমাৰ সৈতে কোনো ভাষা সংস্কৃতি তেওঁলোকৰ কথান শৈলীৰ কোনো ধৰণৰ মিল নথকা আৰু বিশেষকৈ অসমীয়া ভাষা ক'বলৈ নিবিচৰা এনেকুৱা একাংশ সন্দেহজনক নাগৰিক বুলি ক'লে বহুতে বেয়া পায়, কিন্তু এইটো কথাৰ কাৰণে ক'ব লগা হৈছে যে অসমত জন্মগ্ৰহণ কৰা বা নিজকে অসমীয়া বুলি ভাবা প্ৰতিজন ব্যক্তিয়ে অসমীয়া ক'ব বিচাৰে, অসমীয়া ভাষাক সন্মান কৰে। কিন্তু এইসকল লোকে তেওঁলোকে লোকপিয়লত গৈ বাংলা ভাষা লিখি অসমীয়া ভাষা শেষ কৰি দিম বুলি কোৱা ষড়যন্ত্ৰ এইসকল লোকেই কৰে। তেনে লোকক আমি সন্দেহজনক নাগৰিক বুলি ক'বলগীয়া হৈছে। আৰু এইসকল নাগৰিকৰ এইটো কাৰণেই সন্দেহজনক নাগৰিক বুলি ক'ব লগা হৈছে কাৰণ তেওঁলোকৰ যি ফিনিছ আছাম জেহাদ তেওঁলোকে যিটো চলাই আছে, মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজ্যত এতিয়া ফিনিছ আছাম জেহাদ চলি আছে আৰু এইসকল লোকৰ টাৰ্গেটেই হৈছে মাটি লাগে। কাৰণ তেওঁলোকে প্ৰথমতে ৰেংমা সংৰক্ষিত বনাঞ্চল তেওঁলোকে দখল কৰিলে, পাইকাৰ সংৰক্ষিত বনাঞ্চল তেওঁলোকে দখল কৰিলে, তেওঁলোকে হাছিলা বিল দখল কৰিলে, কচুতলিত তেওঁলোকে দখল কৰি বহি আছিল, সোণাপুৰত ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি তেওঁলোক বহি আছিল, ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিৱসাগৰত চিন্তামণিগড়ৰ কাষত তেওঁলোক বহি আছে, ডিব্ৰুগড়তো তেওঁলোকৰ অবৈধ বসতি দেখা পোৱা যায়, যিবোৰ বগীবিল অঞ্চল আছে, ব্ৰহ্মপুত্ৰৰ কাষে কাষে থকা একাংশ সন্দেহজনক নাগৰিকৰ ঘাটি আছে। এইবোৰ ডিব্ৰুগড় চহৰৰ যিসকল ৰাইজ আছে তেওঁলোকে 20-25 বছৰৰ পৰাই আগ্ৰাসন দেখি আছে। তিনিচুকীয়া চহৰত তেনেকুৱা ধৰণৰ আগ্ৰাসন হৈছে, ক'ত আচলতে আগ্ৰাসন হোৱা নাই, এইসকল নাগৰিকৰ আগ্ৰাসন হৈ আছে আৰু তেওঁলোকে এটা ষড়যন্ত্ৰত কাম কৰি আছে। কাৰ নেতৃত্বত এই ষড়যন্ত্ৰ হৈছে সেইটো পলমকৈ উপস্থাপন হ'ব। কিন্তু এটা কথা হয় যে একাংশ ৰাজনৈতিক নেতাই কেইটামান ভোটৰ কাৰণে এনেকুৱা অঞ্চলসমূহত তেওঁলোকে উচ্ছেদ নচলায়, সেই কথা আগতেও প্ৰমাণ হৈছে। চামগুৰিত প্ৰমাণ হৈছে, কাজিৰঙাত প্ৰমাণ হৈছে, শেহতীয়াকৈ আমি ধুবুৰী অঞ্চলত দেখিছোঁ। ধুবুৰীত নিষিদ্ধ মাংসক লৈ যেতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল তেতিয়াও কিন্তু চৰৰ পৰা জাকে জাকে একাংশ সন্দেহজনক নাগৰিক আহিছিল ধুবুৰী চহৰত আক্ৰমণ কৰিবৰ কাৰণে। এনেকুৱা ধৰণৰ পৰিস্থিতি বৰ্তমান অসমত চলি আছে। আৰু তাৰ মাজতেই হঠাৎ উৰিয়ামঘাটৰ পৰা মিয়ালেণ্ডৰ দাবী কৰিলে এজন যুৱকে আৰু তেওঁ কৈছে তেওঁ মুছলিম ছাত্ৰ পৰিষদৰ হয় আৰু তেওঁলোকে অসম নহয় সমগ্ৰ দিল্লী ভাৰত তেওঁলোকে কপাই তুলিব পাৰে, এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে। বিজু কুমাৰ দাসে লিখিছে এইবোৰ এনেই চলি আছে, এওঁলোকক যদি ভালকৈ উচ্ছেদ কৰা নাযায় পুনৰ আহি ঘৰ বনাব। এইটো এটা সঁচা কথা কৈছে। আমি দেখিছিলোঁ চামগুৰিত উচ্ছেদ চলাৰ কাষতে তেওঁলোকে পুনৰ ঘৰ বনাইছিল। হাছিলা বিলৰ পৰা উচ্ছেদ কৰা লোকসকলে পুনৰ হাছিলা বিলৰ কাষত থকা মাটি ল'বলৈ চেষ্টা কৰিছে। পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা খেদি পঠোৱা মানুহসকলে পুনৰ শ্ৰেণী পৰিৱৰ্তন নকৰা পথাৰৰ মাটিত তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰিছে আৰু এই অভিযোগ উত্থাপন কৰিছে খুদ খিলঞ্জীয়া মুছলমান লোকসকলে, কৃষ্ণাই আৰু দুধনৈত থকা খিলঞ্জীয়া মুছলমান লোকসকলে। পিতাই নাথে মন্তব্য কৰিছে, উনাছ আলীয়ে লিখিছে, বসন্ত শইকীয়াই লিখিছে কি লাগে আকৌ এবাৰ কওকচোন, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। প্ৰবীণ বৰাই লিখিছে, মুকুল হাজৰিকাই মন্তব্য কৰিছে যে এওঁলোকক অতি শীঘ্ৰে তাৰ পৰা উচ্ছেদ কৰি পঠাব লাগে। বুধিন শইকীয়াই লিখিছে
বড়ো ৰাইজৰ লগত কিয় নিজক তুলনা কৰিছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ভৱেন ভাইয়ে লিখিছে NSNক লাখ লাখ টকা দি এই সকলে তাত সুপাৰিৰ সিন্ডিকেট কৰি আছে এই অভিযোগ কিন্তু তাত থকা একাংশ লোকেও কৈছে সাফিউৰ ৰহমানে লিখিছে নাছিৰ উদ্দিনে লিখিছে ভেৰি গুড জব উচ্ছেদ অভিযান হ'ব লাগে হামানত ডেকায়ো লিখিছে যে উচ্ছেদ অভিযান চলিব লাগে আৰু এই এওঁলোকে যি তাত দীৰ্ঘদিন ধৰি যিসমূহ তামোলৰ বাগান চলাই যি সিন্ডিকেট চলাই আহিছিল সেই সিন্ডিকেট বন্ধ কৰি দিয়াৰ পাছত এতিয়া মুৰে কপালে হাত দিব লগা হৈছে হিতাহিত জ্ঞান আসলতে এইসকলে হেৰুৱাই পেলাইছে আৰু একাংশ ইতিমধ্যে কৈছো প্ৰায় 80% লোক উৰিয়াম ঘাটৰ পৰা ঘূৰি আহিছে তেওঁলোক ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে থিতাপি ল'বলৈ চেষ্টা কৰিছে হুজাই অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত নিশা প্ৰায় কেইবাখনো বাহন জব্দ কৰা হ'ল 12-13 জনকৈ উৰিয়াম ঘাটৰ পৰা ওলাই যোৱা বেদখলকাৰীক তাক আটক কৰা হৈছিল তেওঁলোকে মিছা মাতিছিল যে তেওঁলোকৰ মিয়াদি পটাৰ মাটি আছে হুজাইত সেই কাৰণে তেওঁলোকে প্ৰৱেশ কৰিবলৈ তালৈ গৈছিল এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু সকলো মিছা আছিল পৰৱৰ্তী সময়ত কলিয়াবৰ সামগুৰি উজনি অসমলৈ যোৱা বিভিন্ন প্ৰান্তত শ সৰু বৰ ডাঙৰ ডাঙৰ ট্ৰাক সৰু মিনি ট্ৰাকেৰে তেওঁলোক এই বেদখলকাৰীসকলে জুনে যেনেকৈ পাৰে তেওঁলোকে নিজৰ ঘৰসমূহ ভাঙি তাৰ পৰা আঁতৰি আহিছে তাৰ কাৰণে এতিয়া উচ্ছেদ অভিযান চলোৱাটো সহজ হৈছে কাৰণ বেদখলকাৰীসকল তাত নাই মাত্ৰ 10% বেদখলকাৰী সেডেলি ভেৰেলি হৈ বিদ্যাপুৰ অঞ্চলটোত ঘূৰি ফুৰিছে আৰু তেওঁলোকে ইটোৰ পিছত সিটো দাবী কৰি আছে কেতিয়াবা যদি তেওঁলোকে মিয়ালেণ্ড দাবী কৰে কেতিয়াবা তেওঁলোকে মিয়াদি পটা দাবী কৰে কিন্তু মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিছে যে যিসকল লোক ৰেংমা বনাঞ্চলৰ ভিতৰত 10,958 বিঘা ভূমিত বহি আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু সেই অঞ্চলটোত থকা ইতিমধ্যে আজি পুনৰ কৈছো যে যেটো নতুন এটা অঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব দক্ষিণ নাম্বৰ বনাঞ্চল সেইখন এখন সংৰক্ষিত বনাঞ্চল সেই বনাঞ্চলটো একাংশ লোকে তাত দখল কৰি বহি আছে সেই অঞ্চলসমূহটো চলিব আৰু আজি উৰিয়াম ঘাটত উচ্ছেদ অভিযানৰ দ্বিতীয়টো দিন আৰু ৰেংমা বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে আজি সোণাৰী বিল আৰু পিঠাখোৱা অঞ্চলত উচ্ছেদ চলিব পুৱা 9 বজাৰ পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব এতিয়া সাজু হৈছে এস্কেভেটৰ এডৰে আৰু জাননী লাভ কৰাৰ পাছত বহুলোকে ঘৰ ত্যাগ কৰিছে এই দুইখন গাঁৱত মই যি কৈছো সোণাৰী বিল আৰু পিঠাখোৱা এইবোৰ তেওঁলোকে নিজে নিজে দি লোৱা নাম কিটো সোণাৰী বিল পিঠাখোৱা অঞ্চলসমূহত 500ৰো অধিক বেদখলকাৰী পৰিয়ালে তেওঁলোক বহি আছিল আৰু জাননী লাভ কৰাৰ পিছত ঘৰ ত্যাগ কৰিছে এটা 75টা ঘৰ বাদ দি সকলোতে প্ৰশাসনে উচ্ছেদ অভিযান চলাব কালি উচ্ছেদ কৰা হৈছিল 150ৰো অধিক ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এইদৰে উৰিয়াম ঘাটত নিষিদ্ধ নিৰাপত্তা বেষ্টনীৰ মাজত উচ্ছেদ অভিযান চলিছে কিন্তু উচ্ছেদ অভিযানৰ মাজতেই উৰিয়াম ঘাটৰ পৰা অদ্ভুত দাবী কৰিছে এবাৰ মিয়ালেণ্ডৰ দাবী সকলোকে হাঁহিৰ খুৰাক যোগাইছে আসলতে এই দাবীয়ে যে এটা কথা সকলে মনে মনে প্ৰশ্ন কৰিছে যে কিমান ভয়ংকৰ আমাৰ ভৱিষ্যত এতিয়াই যদি তেওঁলোকে মিয়ালেণ্ড দাবী কৰিব পাৰে তেন্তে 20-30 বছৰ পাছত ইয়াৰ পৰিস্থিতি কিমান ভয়ংকৰ হ'ব হেতু সহজেই অনুমান কৰিব পাৰি কাৰণ তেওঁলোকৰ যি পৰিয়ালৰ জনকা মানুহৰ সংখ্যা তথা জনগাঁথনি সলনি কৰাৰ তেওঁলোকৰ যেটো মানসিকতা এটা সমষ্টিত সোমাই তেওঁলোকে যি ধৰণে তেওঁলোকৰ বংশ বৃদ্ধি কৰে আৰু তাৰ জনগাঁথনি সলনি কৰে তাৰ অন্যতম উদাহৰণ হৈছে লখিমপুৰ আৰু লখিমপুৰৰ পিছত এবাৰ জ্বলন্ত উদাহৰণ হৈ ওলাই আহিছে উৰিয়াম ঘাট আৰু উৰিয়াম ঘাটত এতিয়া পুনৰ এজন মুছলিম ছাত্ৰ সন্থাৰ নাম লৈ এজন যুৱকে তেওঁ মিয়ালেণ্ড দাবী কৰিছে আৰু আজিও দ্বিতীয় দিনা উচ্ছেদ অভিযান চলিব বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে কোনো দলে গৈ যায় তাত ৰাজনৈতিক মেৰুকৰণ কৰিব নোৱাৰে উচ্ছেদক লৈ যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ কাৰণে সক্ষম হৈ আছে জিলা প্ৰশাসন ধন্যবাদ